ডিয়াৰ ষ্টুডেণ্ট, আজি সমাধান কৰিম অনুশীলনী 4.1 পৰা 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন। যেহেতু এই 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন এই দুটা প্ৰশ্ন তোমালোকৰ কিতাপত নতুনকৈ এড কৰা হৈছে। ইয়াৰ আগৰ যি দুটা 2 নম্বৰ আৰু 1 নম্বৰ এই দুটা অংক অৰ্থাৎ ইয়াত এটাত আছে 8টা অংক আৰু এটাত কেইটামান আছে। এই গোটেইকেইটা প্লেলিষ্টত তোমালোকে ভিডিঅ'খন পাই যাবা। অলৰেডি ভিডিঅ' বনোৱা আছে, সেইকাৰণে মই এইখন ভিডিঅ'ত তোমালোকৰ কাৰণে অনলি 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নত কৈছে পিৰ কি মানৰ বাবে p-2 ইনটু এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 5 ইকুৱেল টু 0 এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়। অপশ্যন দি আছে এ নম্বৰ অপশ্যন 1 দি আছে, বি 2 আৰু চি -2 আৰু ডি 0। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো ক'ব লাগে। এতিয়া কথা হ'ল, যেহেতু দ্বিঘাত সমীকৰণৰ প্ৰথমে জানিব লাগিব সাধাৰণ আৰ্হিটোনো কি। অৰ্থাৎ দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হৈছে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 আৰু য'ত কি হয় এ নট ইকুৱেল টু 0 মানে এ কেতিয়াও 0 হ'ব নোৱাৰে। তো সেইকাৰণে প্ৰথমে কি কৰিব লাগিব যে আমি কোনটো মান পিৰ মান ল'লে কি হ'ব যাতে 0 নহয়। এই চাৰিটা মানৰ ভিতৰত আমি কোনটো মান ল'ম অৰ্থাৎ পিৰ মান কি ল'ম এই চাৰিটাৰ ভিতৰত যাতে কি হয় এইটো এটা দ্বিঘাত সমীকৰণ নহয়, অৰ্থাৎ এই কণ্ডিশ্যনটো ছেটিছফাই নকৰে। অৰ্থাৎ এইটো হৈছে এক্স স্কুৱেৰ সহক এইখিনিৰ মান 0 হ'ব লাগিব, তেতিয়াহে এইটো এটা দ্বিঘাত সমীকৰণ নহ'ব। তো সেইকাৰণে প্ৰথমে আমি যদি কি কৰোঁ পিৰ ঠাইত যদি আমি 1 বহালে কি থাকিব -1 হ'ব, যিহেতু 0 নহয়। আকৌ যদি আমি 2 বহালে কি হ'ব 2 - 2 হ'ব, 2 - 2 কৰিলে 0 হ'ব। 0 অৰ্থাৎ এক্স স্কুৱেৰ সহক কেতিয়াও 0 হ'ব নোৱাৰে, গতিকে কি হ'ব এনচাৰ হ'ব বি নম্বৰ 2 হ'ব। -2 বহালে কি হ'ব -4 হৈ যাব, এইটোও নহয়। আকৌ ডি বহালে 0 মাইনাছ কৰিলে কি থাকিব -2 থাকিব, গতিকে এনচাৰ হ'ব বি নম্বৰ। তথাপি আমি বি নম্বৰটো বহাই চাইছোঁ, চাওক কি আহে। আমি যদি পিৰ ঠাইত যদি 2 বহাওঁ 2 - 2 হ'ব আৰু ইনটু এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 5 ইকুৱেল টু 0। এতিয়া 2 - 2 কৰিলে 0 হ'ব, 0 ইনটু এক্স স্কুৱেৰ আৰু প্লাছ 3x প্লাছ 5 ইকুৱেল টু 0। এতিয়া কথা হ'ল এটা দ্বিঘাত সমীকৰণ কেতিয়া হয়, যেতিয়া নেকি এই সমীকৰণটোত কি হ'ব এক্সৰ হাইষ্ট পাৱাৰ 2 থাকিব লাগিব। এতিয়া এইখিনি যদি আমি পূৰণ কৰোঁ কি হ'ব এই গোটেইখিনি কি হৈ যাব 0 হৈ যাব, গতিকে 0 প্লাছ 3x প্লাছ 5 ইকুৱেল টু কি হয় 0। এতিয়া লক্ষ্য কৰিলে গম পাবা যে 0 লিখিব নালাগে, থাকিব কি এইখিনি থাকিব, গতিকে 3x প্লাছ 5 ইকুৱেল টু 0। এইটো এটা সমীকৰণ হৈছে, কিন্তু এইটো দ্বিঘাত সমীকৰণ হোৱা নাই, কাৰণ এক্সৰ পাৱাৰ কি আছে 1 আছে। এক্সৰ পাৱাৰ যেতিয়া 2 হ'ব তেতিয়াহে আমি দ্বিঘাত সমীকৰণ বুলি ক'ম। যেতিয়া এক্সৰ পাৱাৰ হাইষ্ট পাৱাৰ কি থাকিব 3 থাকিব, ত্ৰিঘাত সমীকৰণ বুলি ক'ম। এক্সৰ পাৱাৰ 1 আছে, গতিকে আমি এইটো দ্বিঘাত সমীকৰণ বুলি নকওঁ। সেইকাৰণে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে, তলৰ কোনকেইটা দ্বিঘাত সমীকৰণ। ইয়াতে 4টা সমীকৰণ দিয়া আছে, তাৰ ভিতৰত কেইটা দ্বিঘাত সমীকৰণ হয় সেইটো প্ৰুভ কৰিব লাগে। অৰ্থাৎ তলত আকৌ কি আছে 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত আমাক বাহিৰ কৰিব লাগিব কোনটো শুদ্ধ উত্তৰ হয়। এ নম্বৰ, বি নম্বৰ, চি আৰু ডি নম্বৰ আছে, গতিকে প্ৰথমে আমি কি কৰিব লাগিব এটা এটাকৈ সমীকৰণ চেক কৰিব লাগিব এইটো দ্বিঘাত সমীকৰণ হয় নে নহয়। প্ৰথমে সদায় তোমালোকে চেষ্টা কৰিবা যে দ্বিঘাত সমীকৰণৰ যিটো সাধাৰণ আৰ্হি অলপ আগতে আলোচনা কৰা হৈছে, অৰ্থাৎ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0, এইটো হৈছে এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হয়। গতিকে
এইটোৰ নিচিনা অৰ্থাৎ এক্সৰ পাৱাৰ যেতিয়া নেকি 2 থাকিব তেতিয়া আমি কম এইটো এটা দ্বিঘাত সমীকৰণ হৈছে। আমি চেষ্টা কৰিম ইয়াৰ পৰা সমাধান কৰি যে কোন কেইটা দ্বিঘাত সমীকৰণ হ'ব। প্ৰথমে 1 নম্বৰটো কি আছে? 1 নম্বৰটো কৰি চাওঁ যে x + 1 হোল স্কয়ার, তাৰপিছত আছে ইকুয়াল টু 2 * x - 4 এইটো আছে। আমি সৰল কৰিম, কেনেকৈ কৰিবা? প্ৰথমে এইটো a + b হোল স্কয়ার ফৰ্মুলাত ভাঙি দিলে হ'ল, অৰ্থাৎ x² + 2a অর্থাৎ x হ'ব, এর মান আছে x, 2 a এর মান হৈছে x আৰু b এর মান হৈছে 1, গতিকে ইনটু 1 প্লাস b² মানে 1² আৰু এইফালে আমি পূৰণ কৰিম 2 * x মানে 2x আৰু 2 * 4 মানে 8 আৰু এটা মাইনাস আছে -8। ইয়াৰ পৰা আমি সমাধান কৰি চাওঁ যে x² আছে আৰু 2 * x প্লাস 2x হ'ব, তাৰপিছত প্লাস 1 করলে 1 হ'ব আৰু এইফালে 2x আছে -8। এতিয়া আমি দুয়োফালে দেখা গৈ আছে 2x আছে, গতিকে এইটোৰ লগত এইটো আমি কাটি দিব পাৰিম, গতিকে x² থাকিব আৰু ইয়াতে +1 আছে আৰু এইফালে 8টো এইফালে আহিলে কি হ'ব মাইনাস আছিল, গতিকে +8 হ'ব ইকুয়াল টু 0 থাকিব। গতিকে ইয়াৰ পৰা x² + 9 হ'ব ইকুয়াল টু 0। গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয়, কাৰণ xৰ হাইয়েস্ট পাৱাৰ কি আছে 2 হয়। 2 নম্বৰটো আছে x - 3 আৰু x - 3 আছে। এইখিনি আমি দুয়োফালে পূৰণ কৰিম, লেফট সাইড আৰু রাইট সাইড। এইখিনি পূৰণ কৰিলে x * x x² হ'ব আৰু x * 1 মানে প্লাস x হ'ব আৰু -3 * x -3x আৰু মাইনাস প্লাসে মাইনাস হ'ব আৰু 3 1 গুণ হ'ব 3 আৰু ইকুয়াল টু এইটোৰ লগত এইটো যদি পূৰণ কৰা হয় x * x x² x * 3 মানে -3x মাইনাস আছিল আৰু 2 * x 2x + 2x আৰু 2 * 3 6 -6। ইয়াৰ পৰা আমি সৰল কৰাৰ চেষ্টা কৰিম। এতে চোৱা ইফালে প্লাসৰ x² আছে, ইফালেও আছে কি প্লাসৰ x², গতিকে মাজত ইকুয়াল চিহ্ন আছে, গতিকে আমি ইয়াৰ লগত এইটো কেনসেল কৰিব পাৰিম আৰু এইখিনি আমি যেনেকুৱা আছে প্লাস মাইনাস কৰি দিওঁ, অৰ্থাৎ প্লাসৰ x আছে এটা আৰু মাইনাসৰ আছে 3টা, গতিকে -2x হ'ব আৰু ইফালে -3 আৰু ওফালে কি আছে -3x আৰু +2x, দুটো বাদ দিলে কি হ'ব x থাকিব অনলি -x হ'ব আৰু -6 আছে। ইয়াৰ পৰা আমি x বিলাক একফালে কৰোঁ, গোটেইকেইটা এইফালে লৈ আহোঁ, অৰ্থাৎ কি হ'ব -2x আৰু এইটো x আছিল মাইনাস, গতিকে আহিলে +x হ'ব আৰু -3 আৰু এইটো মাইনাস আছিল, এইফালে আহিলে +6 হ'ব ইকুয়াল টু 0 থাকিব। ইয়াৰ পৰা আমি গম পাইছোঁ কি যে ইয়াতে হ'ব -x হ'ব, মানে প্লাস মাইনাস কৰিলে দুটা মাইনাস আছিল আৰু ইয়াতে হ'ব +3 ইকুয়াল টু 0। ইয়াতে xৰ হাইয়েস্ট পাৱাৰ হৈছে কি 1 হয়, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ নহয়, এইটো দ্বিঘাত সমীকৰণ নহয়, এইটো নহয়, অৰ্থাৎ 2 নম্বৰটো নহয়। আমি 1 নম্বৰ পাইছোঁ হয়, এইটো 1 নম্বৰটো হয় আৰু 2 নম্বৰটো নহয়। এতিয়া আৰু দুটা সমীকৰণ আছে। 3 নম্বৰটো চোৱা, 3 নম্বৰটো এনেকুৱা দিয়া আছে, প্ৰথমে কি কৰিবা ইয়াৰ পৰা আমি a - b হোল স্কয়ার ফৰ্মুলাত ভাঙি দিম, a² অৰ্থাৎ x² মাইনাস 2a হৈছে x, b হৈছে 2 আৰু প্লাস b² মানে 2² আৰু এইফালে আছে +1 ইকুয়াল টু 2x - 4। এইখিনি সমাধান কৰিলে x² আৰু 2 * 2 মানে 4 হ'ব, 4x আৰু প্লাস 2² কৰিলে 4 আৰু +1 ইকুয়াল টু 2x - 4। এইখিনি আমি প্লাস মাইনাস কৰিম, এইফালে গোটেইকেইটা এইফালে লৈ আহিম, অৰ্থাৎ x² হ'ব, তাৰপিছত হ'ব -4x, x দুটো আমি ইফালে লৈ আহিছোঁ, অৰ্থাৎ প্লাস আছিল -2x
আৰু প্লাছ 4 আৰু 1 5 হ'ব আৰু এইফালে আছিল -4 এইফালে আহিলে কি হ'ব +4 = 0 এইখিনিৰ পৰা আমি স্পেচটো দেখা পাই আছো যে x ৰ পাৱাৰ হাইয়েষ্ট পাৱাৰ আছে 2 গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব আৰু নকৰিলেও হ'ব তোমালোকে যেতিয়া মানে গম পাবা যে হৈছে দ্বিঘাত সমীকৰণ হ'ব কনফাৰ্ম তেতিয়া তুমি এৰি দিবা এৰি দি মানে তোমাৰ জাস্ট অপচন হে লাগে কোনটো ৰাইট আনসার হ'ব এতিয়া x² ইয়াতে হ'ব -6x আৰু +9 = 0 গতিকে 3 নম্বৰটো কি হয় এটা দ্বিঘাত সমীকৰণ হয় এটো হয় এতিয়া অপচনত কি আছিল দুটা কৈ দিয়া আছে গতিকে দুটা কৈ যে দিয়া আছে কোন দুটা হ'ব গতিকে ইয়াৰ পৰা আমি দেখা পাইছো 3 নম্বৰ হয় 1 নম্বৰ হয় আৰু 2 নম্বৰ নহয় গতিকে 1 নম্বৰটো হয় এটো হ'ব কিন্তু 3 নম্বৰটো হয় নে নহয় 3 নম্বৰটো হয় গতিকে এটো হ'ব 1 নম্বৰটো হয় আৰু 3 নম্বৰটো হয় 1 নম্বৰটো হৈছে 3 নম্বৰটো হৈছে 1 নম্বৰটো হৈছে গতিকে C নম্বৰ হ'ব ৰাইট আনসার